Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিচ সেশন। তো আমি কেইটামান আৰু word problem solve কৰিম on one step equation. So let us begin. First question. তো ইয়াতে দিছে আমাৰ যে Molly and Tori likes to eat ice cream sandwiches. ঠিক আছে? Molly and Tori দুজন ফ্ৰেণ্ড হয়। ইয়াতে ice cream sandwich খাই বহুত ভাল পায়। এতিয়া in 1 week Molly ate 5 ice cream sandwiches and Tori ate n ice cream sandwiches. তো ইয়াতে কৈছে যে এটা সপ্তাহত 1 week 1 weekত আমাৰ Molly and Tori তো Mollyয়ে খালে 5টা আইচক্ৰীম স্যান্ডউইচ আৰু Toriও খাইছিলে কাৰণ দুইটাইতো ভাল পায় বাট Tori কেইটা খাইছে সেইটো আমাক কোৱা নাই আমাক খালি কৈছে Tori n number of ice cream sandwich খাইছে. Now they ate a total of 12 ice cream sandwich all together. তো এতিয়া কৈছে টোটেল যদি কৰোঁ আমি যদি দুইটাৰে যদি টোটেল কৰোঁ 5 plus n তেনেহ'লে টোটেল নাম্বাৰ অফ স্যান্ডউইচ কিমান খালে তাহাঁতে 12টা খালে এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন ৰাইট এন ইকুৱেশ্যন টু ডেছক্ৰাইব দিছ চিটুৱেশ্যন তাৰপিছত এতিয়া হৈছে হাউ মেনি আইচক্ৰীম স্যান্ডউইচ ডিড Tori ইট তো এইটো আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন হৈ গ'ল 5 plus n equals to 12 এই ইকুৱেশ্যনটোক যেতিয়া আমি সলভ কৰিম তেতিয়া আমি কি পাই যাম Tori যোনটো আমি n বুলিকৈ কৈছোঁ যোনটো একচুৱেলি কুৱেশ্যনত n বুলি দি আছে তাৰ ভেলুটো ওলাই আহিব n ৰ ভেলু উলিয়াব লাগিব তো আমি প্ৰথমতে কি কৰিম এই 5টোক আমি গুচাব লাগিব তো আমি জানো 5 plus n আছে যেহেতু এইটো প্লাছ 5 এইটো গুচাবৰ কাৰণে আমি কি কৰিব লাগিব -5 কৰিব লাগিব লেফ্ট সাইডে যদি মাইনাস কৰোঁ তেনেহ'লে তো ৰাইট সাইডেও আমি 12ৰ পৰা 5ক মাইনাস কৰিব লাগিব তো এই 5n এই -5 গুচি গ'ল থাকি গ'ল আমাৰ অকল n এতিয়া 12ৰ পৰা 5 যদি মাইনাস কৰোঁ কিমান থাকিব 7 তো তাৰমানে আমাৰ আনসাৰ হৈ যাব 7 আৰু আমি ক'ব পাৰিম টোটেল Toriয়ে 7টা আইচক্ৰীম খাইছে তো Mollyয়ে 5টা খাইছিল আৰু Toriয়ে 7টা খাইছিলে তো 5 plus 7 যদি কৰি দিওঁ 12 আহিব তো আমি এতিয়া এইটো নোট ডাউন কৰিলোঁ তো আমাৰ হ'ব এইটো 5 plus n equals to 12 আৰু ইয়াতে আমাৰ আইচক্ৰীম Toriয়ে কেইটা খাইছে 7টা খাইছে okay next question a group of neighbors is holding an end of summer block party তো কেইটামান ওচৰে পাজৰৰ মানুহে কি কৰিছে সামাৰ শেষ হ'ব আৰু সামাৰ শেষ হোৱাৰ আগতে এটা পাৰ্টি এটা ইহঁতে কৰিছে আয়োজন কৰিছে so they buy p packs of hot dogs কি কৰিছে তেওঁলোকে টোটেল hot dogs কিনিছে কিমান p number of hot dogs কিনিছে আৰু with 8 hot dogs in each pack তাৰমানে ইহঁতে পেকেট কিনিছে তো ঢেৰ এনেকা পেকেট কিনিছে ঠিক আছে কেইটা পেকেট কিনিছে সেইটো আমাক কোৱা নাই p number of packets বুলি কৈছে p number of packets ঠিক আছে এতিয়া ইচ পেকেটত কৈছে কেইটাকৈ হট ডগ আছে 8টাকৈ এনেকৈ হট ডগ আছে মই কিন্তু ইয়াতে 3টা দেখুৱাইছো একচুয়ালি 3টাতকৈ বেছি আছে all together they have 56 hot dogs for the party তাৰ কৈছে all together কিমান আছে সিহঁতৰ তাত 56টি হট ডগছ আছে তেনেহ'লে আমাক ইকুৱেশ্যন দি এইটো লিখিব দিছে তো আমি জানো এটা পেকেট যদি হ'লহেঁতেন 1 পেকেট হ'লেতো আমি কি কৰিলোহেঁতেন তো এটা পেকেট যদি লওঁ আমি লিখিলোঁ 1 পেকেট যদি লওঁ তেনেহ'লে 1 পেকেটত আছে আমাৰ 8টা হট ডগছ আছে দুটা পেকেট যদি লওঁ তেনেহ'লে আমাৰ কিমান আছে 2 into 8 hot dogs এইটো মই এনেকৈ লিখোঁ PSC মানে পেকেট দুটা পেকেটত কেইটা থাকিব 2 into 8 hot dogs হ'ব তিনটা পেকেট ল'লে আমাৰ কেইটা হ'ব 3 into 8 hot dogs হ'ব ঠিক আছে নেক্সট এতিয়া আমিতো টোটেল আমাক কৈছে যে অকল p পেকেট কিনিছে তো আমি কি ক'ম p পেকেট যদি লয় তেনেহ'লে আমাৰ টোটেল কিমান হ'ব p into 8 hot dogs হ'ব ৰাইট এতিয়া p into 8 লিখি পেলাই আমি এইটোক 8p বুলি কৈ লিখোঁ ৰাইট জেনেৰেলি আমি এইটোক 8p বুলি কৈ লিখোঁ তো সেইকাৰণে মই ইয়াতে p into 8 গুচাই পেলাই 8p কৈ দিওঁ 8p hot dogs কিনিছে ঠিক আছে এইটো গোটেইখিনি পেকেট এতিয়া মিলাই পেলাই কেইটা hot dogs থাকিব 56 তো তেনেহ'লে আমাৰ কিমান হ'ব 8p equals to 56 বিকজ এইটো hot dogs কৈ আছে ৰাইট এইফালে 8টা hot dogs এটা পেকেটত দুটা হ'লে 2 8 যা 16 তিনটা পেকেট হ'লে 3 8 যা 24 তো p পেকেট হ'লে কিমান হ'ব 56 so 8p equals to 56 এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন তো ইয়াতে আমি লিখিম 8p equals to 56 ইকুৱেশ্যনটো আমি ইয়াতে ৰাখি থওঁ এতিয়া আমাক সুধিছে হাউ মেনি পেক্স অফ হট ডগছ আমাক কৈছে কেইটা পেকেট কিনিছে আমি মানে p ওলাব লাগিব এতিয়া এইটোতো একেবাৰে চিম্পল হয় আমাক দিয়া গৈছে 8p equals to 56 তেনেহ'লে p ওলাবৰ কাৰণে আমি কি কৰিম দুই সাইডেৰে আমি ডিভাইড কৰিব লাগিব বিকজ 8 মাল্টিপ্লাই হৈছে মাল্টিপ্লাই হ'লে আমি ডিভাইড কৰোঁ তো 8ৰে ডিভাইড কৰিম এতিয়া এইফালে যদি কৰিছোঁ তো সিফালেও কৰিব লাগিব তো 8 and 8 কেনচেল হৈ গ'ল p equals to এতিয়া 8ৰ টেবুলত কিমান বাৰ গ'লে 56 হ'ব তো 8 6 যা 48 8 7 যা 56 তাৰমানে p equals to হৈ যাব ইয়াতে 7 তো ইয়াতে আমি লিখিব লাগিব 7 পেকেটছ okay next question
ইয়াতে কৈছে মু ইজ ৱাকিং লেপছ টু ৰেইজ মানি ফৰ চেৰিটি। মু নামৰ ছোৱালীজনীয়ে কি কৰিছে, তাই খোজকাঢ়ি আছে, ঠিক আছে, চেৰিটিৰ কাৰণে খোজকাঢ়ি, যেনেকৈ কেতিয়াবা আমি দৌৰোঁ, মেৰাথনত দৌৰোঁতো চেৰিটি হয়, চেৰিটিৰ কাৰণে তাই পইচা গোটাই আছে। এতিয়া তাই এনেকৈ লেপ এটা কৰে। লেপৰ মিনিংটো হৈছে জেনেৰেলি আমি কেনেকৈ ক্ল'জ চাৰ্কিট যদি থাকে, ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ, ইয়াৰ পৰা দৌৰা আৰম্ভ কৰোঁ, পূৰা এইখিনি কমপ্লিট কৰিলোঁ, আকৌ এইখিনিত আহি গ'লোঁ, তেতিয়াতো ওৱান লেপ কমপ্লিট। আকৌ দৌৰি পেলাই আকৌ আহিলোঁ, ৱাক কৰি পেলাই আহিলোঁ, তেনেহ'লে ছেকেণ্ড লেপ, দুটা লেপ কমপ্লিট হৈ গ'ল। তো তাতে কৈছে যে এটা লেপত শ্বি ৱৰ্কছ, তাই কৈছে যেতিয়া তাই ৱৰ্ক কৰে, তাই কি কৰে, তাই মানে যোনবোৰ স্পনচাৰ্ছ থাকে তাইক $7কৈ দিয়ে। $7 পৰা 7 rupees বুলি কৈ ধৰিলে হ'ল, বুজিবলৈ ইজি হ'ব তেতিয়া। তো এটা লেপ যদি তাই মাৰে, তেনেহ'লে তাই কিমান টকা পায়, তাই ₹7কৈ পায়। এতিয়া ডলাৰ দিছে, মই ৰুপিছত দিছোঁ, কাৰণ আমাৰ ফাইনেল আনচাৰটো আমি খালি নাম্বাৰছেৰে বুজিলে হ'ল। আমাৰ এইটো কি আছে, এইটো ডলাৰত আছে, ৰুপিজত আছে, এইটো ইমান মেটাৰ নকৰে, ঠিক আছে। মু হেজ ৱৰ্ক এল লেপছ, তো মই এতিয়া আকৌ এনেকৈ কৈ থাকোঁ, এল লেপছ যদি তাই কৰে $105 আহে। তাৰমানে কি, দুটা লেপছ যদি মাৰিলেহেঁতেন তেনেহ'লে তাই কিমান টকা উঠালেহেঁতেন, 2 × 7। তিনিটা লেপছ যদি মাৰিলেহেঁতেন তেনেহ'লে তাইৰ হ'ব 3 × 7। তেনেহ'লে তাই কেইটা মাৰিছে, এল নাম্বাৰ অফ লেপছ মাৰিছে, ঠিক আছে। এল নাম্বাৰ অফ লেপছ মাৰিলে কি হ'ব, L × 7 হৈ যাব। এইটোৱেতো তাই টকা উঠালে, এই টকাটো কিমান হয়, ইকুৱেলছ টু 105 rupees। তো আমি ক'ম L × 7 কওঁ বা 7L কওঁ, একেই কথা, 7L = 105। এইটো হৈ যাব আমাৰ ইকুৱেশ্যন। ইয়াতে আমি লিখি লওঁ 7L = 105, ঠিক আছে। নেক্সট কুৱেশ্যনত হৈছে হাউ মেনি লেপছ, তাই কেইটা লেপছ কৰিলে। তো ইয়াতে এলটো উলিয়ালে হৈ যাব লেপছ, বিকজ এল মানে হৈছে লেপছ, এল ইয়াতে আমি লিখিয়ে থৈছোঁ। তো আমি কি কৰিম, both sides 7ৰে ডিভাইড কৰি দিম। 7 গুচি গ'ল, L = তো 7 × 1 কৰিলে আমাৰ হ'ব, লং ডিভিজন মেথডেৰে কৰিলোঁ, তেতিয়া বস্তুটো দেখাত ইজি হ'ব। তো 105ক আমি 7ৰে ডিভাইড কৰিম। তো প্ৰথমতে 10ক ডিভাইড কৰিম, 7 × 1 হৈ গ'ল 7, মাইনাছ কৰিলে আমাৰ তাত থাকিব 3, 5টো তললৈ নামি আহিল, 7 × 5 = 35, 35 - 35 হৈ গ'ল আমাৰ 0। তো তাৰমানে 105ক 7ৰে ডিভাইড কৰিলে আমি পাম 15। তো তাৰমানে তাই কেইটা লেপ ৱৰ্ক কৰিলে, তো তাই এনেকুৱাকৈ 15টা লেপছ তাই কমপ্লিট কৰিছে। তো আমাৰ আনচাৰ হ'ব ইয়াতে 15। ভেৰিফাই কৰি লওঁ। অ'কে, তো এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ। ফাইনেল কুৱেশ্যন, গুষ্টাভ measured his pace and determined that for him 8 steps make 1 mile। তো এতিয়া কি কৰিছে, গুষ্টাভ নামৰ ল'ৰাজনে খোজকাঢ়ি আছে। তো সি কাউণ্টিং কৰিলে, যদি সি 8টা ষ্টেপ লয়, 8টা ষ্টেপ যদি লয় তেনেহ'লে 1 মাইল যায়। 1 মাইল নকৈ পেলাই আমি এটা কাম কওঁ, 1 কিলোমিটাৰ বুলি কওঁ, 1 কিলোমিটাৰ কওঁ, তেতিয়া বুজিবলৈ ইজি হ'ব, কাৰণ আমিতো কিলোমিটাৰৰ কথা পাতোঁ, ঠিক আছে। তো এইটো হৈ গ'ল আমাৰ পইণ্ট এ আৰু এইটো হৈ গ'ল পইণ্ট বি, ইয়াৰ লেংথটো হৈছে 1 কিলোমিটাৰ। তো কৈছে এৰ পৰা বি, একচুৱেলি 1 কিলোমিটাৰটো বহুত বেছিয়ে দীঘল হৈ যায় বুজিবলৈ। সি কৈছে যে 8টা ষ্টেপ যদি লয় তেনেহ'লে 1 কিলোমিটাৰ হৈ যায়। তো এৰ পৰা বি লৈ 8টা ষ্টেপ ল'লে সি 1 কিলোমিটাৰ কভাৰ কৰে। তো এতিয়া কৈছে ওৱান ডে গুষ্টাভছ ৱৰ্কড 6300 ষ্টেপছ। গুষ্টাভে কি কৰিছে, 6300 ষ্টেপছ। একচুৱেলি এইটো মাই মিষ্টেক, এইটো একচুৱেলি 8 নহয়, দেখাত 8 ষ্টেপ লিখিছে, এইটো জি হয়, কাৰণ হ'ব নোৱাৰে, কাৰণ 1 কিলোমিটাৰ বহুতেই দূৰ হয়। তো এৰ পৰা বি লৈ সি যেতিয়া খোজকাঢ়ে, তো টোটেল কেইটা ষ্টেপছ লয়, জি ষ্টেপছ লয়, জি ষ্টেপছ লয়। তো সেইকাৰণে কৈছোঁ ওৱান ডে গুষ্টাভ ৱৰ্ক 6300 ষ্টেপছ। তো 63 সি এৰ পৰা চিলৈকে, ইভেন দীঘল ডিষ্টেঞ্চ যোনটো 3 মাইলছ, আমি 3 কিলোমিটাৰ কৰিলোঁ, 3 কিলোমিটাৰ। নেক্সট সি 3 কিলোমিটাৰ যদি যায়, তো তেনেহ'লে সি কেইটা ষ্টেপ ল'লে, 6300 ষ্টেপছ ল'লে, 6300 ষ্টেপছ ল'লে। তো তেনেহ'লে আমি এই ইকুৱেশ্যনটো বনাব লাগিব, আৰু 1 মাইলত সি কেইটা ষ্টেপ ল'লে, একচুৱেলি সেই জি ষ্টেপছটো আমি চাব লাগিব। তো তাৰমানে এইটোৱে হয়, জি ষ্টেপছ যদি লয় তেনেহ'লে সেইটো হৈ যাব 1 কিলোমিটাৰ, ঠিক আছে। যদি জি প্লাছ জি লয় তেনেহ'লে সেইটো কি হৈ যাব, আমাৰ 2 কিলোমিটাৰ হৈ যাব। জি প্লাছ জি যদি 3বাৰ কৰে তেনেহ'লে সেইটো হৈ যাব 3 কিলোমিটাৰ, ঠিক আছে। এইটো আমি এনেকৈও ক'ব পাৰোঁ। তো 3 কিলোমিটাৰ যদি সি 3G কৰিছে তেনেহ'লে 3 কিলোমিটাৰ কিমান আছে, 6300 আছে। তো আমাৰ ইকুৱেশ্যন হৈ যাব জি প্লাছ জি ইকুৱেলছ টু, এইখিনিয়ে হৈ গ'লতো তাৰ ষ্টেপছ হৈ গ'ল, কেইটা ষ্টেপছ হৈছে, এইটো হৈ গ'ল 6300। তাৰমানে 3 কিলোমিটাৰ যাবৰ কাৰণে সি 6300 ষ্টেপছ লৈছে। এতিয়া জি প্লাছ জি কওঁ বা 3G কওঁ, কথাটো একেই হৈ যায়। চ' 3G = 6300, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন।
তো ইয়াতে আমি লিখিম 3g equals to 6300. Okay, এতিয়া আমি যাওঁ how many steps are in 1 mile. তো 1 মাইলত কিমান হ'ল? 1 মাইলত g ভ্যালু ওলাই দিলে আমাৰ 1 মাইল ওলাই যাব, মানে 1 কিলোমিটাৰ ওলাই যাব আমাৰ কেছত। তো আমি কি কৰিম? both side 3 ৰে ডিভাইড কৰি দিম। তো 3 and 3 গুচি গ'ল, g থাকি গ'ল, 3 1 যা 3, এইফালে কি হ'ব? 3 2 যা 6, 3 1 যা 3, 0 0। তো 2100। তো আমাৰ g ভ্যালু হ'ব ইয়াতে 2100। ঠিক আছে, এইটো আমি ইভেন ভেৰিফাই কৰি ল'ব পাৰোঁ। এতিয়া প্ৰব্লেমটো গোটেইটো চাই পেলাই আমি ভেৰিফাই কৰি লওঁ। তো এটা কাম কৰোঁ মই, অ'কে। তো ইয়াতে কৈছে জি আমি কৈছোঁ 2100। তো তাৰমানে এৰ পৰা বি লৈ যাব সি টোটেল 2100 ষ্টেপছ লৈছিলে, ৰাইট? তো এইটো হৈ গ'ল আমাৰ 2100 ষ্টেপছ লওঁতে 1 কিলোমিটাৰ হ'ল। তো 2100 প্লাছ 2100 যদি কৰি দিওঁ, দুটা চাম কৰিলে কিমান পাম? 4200। 4200 ষ্টেপছ লওঁতে কিমান গ'ল? 2 কিলোমিটাৰ। 4200 লগত আৰু এটা 2100 এড কৰি দিম, আমাৰ কিমান আহি যাব? 6300 হ'ব। তো আমি ভেৰিফাই কৰি লওঁ। এতিয়া ইয়াতে ভুল আনচাৰ একচুৱেলি কেলৈ আহিছে? ভুল আনচাৰ মই মিনিংটো দেখুৱাই দিওঁ। ইয়াতে একচুৱেলি এইটো চামতে আমাৰ ভুল হৈছে। এইটো একচুৱেলি দেখাত এছ হয় আচলতে, মইহে বলমতে ভুল লৈছোঁ। এইটো এটা কাম কৰি দিওঁ, এছ লৈ পেলাই চাওঁ। এইখিনি আমি ভেৰিয়েবলটো চেঞ্জ কৰি দিওঁ, এছ, চবখিনি এছ কৰি দিওঁ। এতিয়া তেনেহ'লে আমাৰ এইখিনিটো চেঞ্জ হ'ব, 3s হৈ যাব লাগে। বাকী কেলকুলেশ্যন চব ঠিকে আছে, চেক কৰি লওঁ এবাৰ। ঠিকে আছে। তো কেতিয়াবা হ'ব পাৰে আমাৰ দেখোঁতে অলপ ভুলকৈ দেখা পাব পাৰোঁ। তো এইটো 3s আছিলে, বাকী কেলকুলেশ্যন আমাৰ গোটেইখিনি ঠিকে আছে। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি কেইটামান ৱৰ্ড প্ৰব্লেম ছল্ভ কৰিলোঁ। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।